নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগত তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ ইয়াত মই আপলোড কৰি থাকোঁ। গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অতিকে গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি ভালকৈ বুজি পায়। আমাৰ সমাজৰ বিভিন্নজন ব্যক্তিৰ এটা প্ৰায় কমপ্লেইন মই শুনিবলৈ পাওঁ। অৰ্থাৎ বিভিন্নজন ক্লায়েণ্ট যেতিয়া মোৰ ওচৰত আহে কনচালটেঞ্চিৰ কাৰণে, তেওঁলোকে প্ৰায় এই কমপ্লেইনটো খুব কৰে যে তেওঁলোকৰ হাতত পইচা নাথাকে। অৰ্থাৎ তেওঁলোকে যদি ইনকাম 100 টকা কৰে, তেওঁলোকৰ খৰচ হৈ যায় 110 টকা। আৰু তেওঁলোকে পইচা ইনকাম কৰাৰ পিছতে পইচা ক'লৈ যায়, কি হয়, ক'ত খৰচ হয় তেওঁলোকে ধৰিব নোৱাৰে। অৰ্থাৎ তেওঁলোকে পাৰ্চত পইচা ভৰোৱাৰ পিছত সেই পইচা ক'ত খৰচ হয়, কি হয় তেওঁলোকে ধৰিব নোৱাৰে। কিন্তু তেওঁলোকে যথেষ্ট ইনকাম কৰে। অৰ্থাৎ তেওঁলোকৰ পইচা অপব্যয় হয়। য'ত খৰচ কৰিব নালাগে তেনে স্থানত তেওঁলোকৰ খৰচ হৈ যায়। সেই বিষয়ে আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজি মই আপোনালোকক কেইটামান বস্তুৰ কথা ক'ম, যিকেইটা বস্তু কেতিয়াও আপুনি নিজৰ পাৰ্চত ৰাখিব নালাগে। যদি আপুনি পাৰ্চত মই যিকেইটা বস্তুৰ নাম ক'ম সেইকেইটা বস্তু আপুনি ৰাখে, তেন্তে আপোনালোকে চাব যে আপোনাৰ নিতান্তই পইচা অপব্যয় হ'বই। য'ত খৰচ কৰিব নালাগে তেনে স্থানটো আপোনাৰ খৰচ হ'ব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ হওক আমি পাৰ্চত আচলতে কি বস্তুকেইটা ৰাখিব নালাগে, যিকেইটা বস্তু ৰাখিলে আমাৰ হাতত লক্ষ্মী ক্ষয় হয়, ধনৰ অপব্যয় হয় আৰু পইচা অতি খৰচ হয়। বন্ধুসকল, পাৰ্চত ৰাখিব নলগা প্ৰথম বস্তুটো হৈছে যে আমাৰ কিছুমান অনুপযোগী কাগজ পত্ৰ, যিবিলাকৰ আমাৰ কোনো প্ৰয়োজনেই নাথাকে। ধৰি লওক আমি ATMত গ'লোঁ, ATMৰ বিল এখন পালোঁ, সেইখন আমি থৈ দিছোঁ। আমি ক'ৰবাত কিবা শ্বপিং কৰিলোঁ, চিনেমা চালোঁ, তাৰ টিকেটটো আমি পাৰ্চত ভৰাই থৈ দিছোঁ। এইদৰে বিভিন্ন ধৰণৰ অনুপযোগী কাগজ, যিবিলাকৰ কোনো প্ৰয়োজনেই নাই, ইৰিলিভেণ্ট কিছুমান কাগজ, যিবিলাকৰ এতিয়া কাম হৈ গৈছে অলৰেডি, তাৰ এতিয়া মোৰ কোনো প্ৰয়োজন নাই, সেইবিলাকো আমি পাৰ্চত ভৰাই ৰাখি থৈ দিওঁ। বন্ধুসকল, এইটো কাম কেতিয়াও নকৰিব। কিন্তু যদি আপুনি অনুপযোগী কাগজ পত্ৰ ভৰাই নিজৰ পাৰ্চটো, তেন্তে আপোনাৰ কিন্তু পইচা অতি খৰচ হ'ব। সেইকাৰণে কেতিয়াও যিবিলাক ইৰিলিভেণ্ট কাগজ পত্ৰ আছে সেইবিলাক কেতিয়াও আপুনি পাৰ্চত ৰাখিব নালাগে। আৰু যদি ৰাখিছে তেন্তে আপুনি এতিয়াই সেই ইৰিলিভেণ্ট কাগজ, যিখিনি কোনো আপোনাৰ প্ৰয়োজন নাই, সেই কাগজখিনি আপুনি উলিয়াই পেলাই দিয়াই ভাল। বন্ধুসকল, দ্বিতীয় বস্তুটো হৈছে যে কেতিয়াও পাৰ্চত কিছুমান অশ্লীল বস্তু ৰাখিব নালাগে, অশ্লীল ফটো ৰাখিব নালাগে। আমাৰ যেনেকৈ কেছ বক্সটো আমাৰ কাৰণে লক্ষ্মী স্থান, ঠিক তেনেকৈ পাৰ্চটো আমাৰ লক্ষ্মী স্থান, যিহেতু আমি তাক টকা পইচা ৰাখোঁ। গতিকে কেতিয়াও তাত অশ্লীল সামগ্ৰী ভৰাই ৰাখিব নালাগে। মই কি অশ্লীল সামগ্ৰীৰ কথা কৈছোঁ নিশ্চয় গম পাইছে আপোনালোকে। তৃতীয়তে, নিজৰ পাৰ্চত কেতিয়াও ফটা ফটো ৰাখি থ'ব নালাগে। বিভিন্নজনে বিভিন্ন ধৰণৰ পুৰণা ফটা চিটা ফটো পৰ্যন্ত তেওঁলোকে পাৰ্চত ভৰাই ৰাখে। তেনেকুৱা কিন্তু কেতিয়াও কৰিব নালাগে। পাৰ্চত কেতিয়াও ফটা চিটা বা আধা জ্বলা এনেকুৱা ধৰণৰ কিছুমান পাছপৰ্ট চাইজৰ ফটো কেতিয়াও নাৰাখিব। কিন্তু এয়াই কিন্তু আপোনাৰ পাৰ্চলৈ নিগেটিভ এনাৰ্জি লৈ আহিব পাৰে। আৰু যদি আছে তেন্তে তাক আপুনি এতিয়াই উলিয়াই বাহিৰ কৰাই ভাল। তাৰপিছৰ কথাটো হ'ল বন্ধুসকল, কেতিয়াও নিজৰ লগত ফটা চিটা, ধৰি লওক কিছুমান পাৰ্চৰ ওপৰত ছাল বাকলি ৰখাই গৈছে, কিছুমানত চেইন ছিগি গৈছে, তেনেকুৱা পাৰ্চত আপুনি কিন্তু পইচা নাৰাখিব। তেনেকুৱা পাৰ্চ কিন্তু আপুনি লগত নাৰাখিব। তেনেকুৱা পাৰ্চত যদি আপুনি পইচাও ভৰাই ৰাখে, নিজৰ লগত ৰাখে, তেন্তে আপোনাৰ অৰ্থ ক্ষয় হ'বই। তাৰপিছৰ উপায়টো হ'ল যে আপুনি যদি আপোনাৰ খুব পইচা খৰচ হয়, অধিক টকা পইচা আপোনাৰ খৰচ হয়, পাৰ্চত পইচা সোমোৱা মাত্ৰকে আপুনি তাক খৰচ কৰিবলৈ বাধ্য হয়, তেন্তে আপুনি পাৰ্চটো বাওঁ পকেটত ল'বলৈ ষ্টাৰ্ট কৰক। প্ৰায় ব্যক্তিসকলক দেখিবলৈ পাওঁ যে তেওঁলোকে ৰাইট ছাইডে পকেটত সদায় পাৰ্চটো ৰাখে। কিন্তু যদি আপোনাৰ পইচা আপুনি ছেভিংছ হোৱাটো বিচাৰিছে, অতি খৰচ হোৱাটো বিচৰা নাই, তেন্তে আপুনি পাৰ্চটো আজিৰ পৰা বাওঁ পকেটৰ ফালে ল'বলৈ আৰম্ভ কৰক। তাৰোপৰি বহুতে যে তেওঁলোকে শোৱাৰ সময়ত পাৰ্চটো নিজৰ মূৰৰ শিতানৰ ফালে নিজৰ গাঁৱৰ তলত ৰাখি থৈ দিয়ে। এইটো কিন্তু কৰিব নালাগে।
এনে কৰিলেও কিন্তু সেই ব্যক্তিজনৰ টকা পইচা অধিক খৰচ হ'ব পাৰে। বন্ধুসকল, তাৰোপৰি কেতিয়াও শৌচ কৰিবলৈ যাওঁতে বা টয়লেট কৰিবলৈ যাওঁতে কেতিয়াও পাৰ্চটো লগত লৈ যাব নালাগে। কিন্তু কেতিয়াবা ইমাৰ্জেঞ্চি টাইমত যদি আমি শৌচ কৰিব লগা হয় আৰু যদি আমাৰ লগত পাৰ্চটো থাকে আৰু পাৰ্চটো বেলেগত ৰাখিবলৈ কোনো উপায় নাথাকে, তেন্তে আমি পাৰ্চটো পকেটৰ পৰা উলিয়াই আমি নিজৰ আগফালৰ পকেটত বা আগফালৰ জেপত আমি ভৰাই ৰাখিব লাগে। তাৰোপৰি বন্ধুসকল, বহুতকে দেখিবলৈ পাওঁ যে তেওঁলোকে পাৰ্চত পইচাবিলাক খুটুৰ মুচুৰকৈ ভৰাই থয়। ভাজ বিভিন্ন ধৰণৰ 4-5টা ভাজ লাগি থাকে, পইচাবিলাক তেওঁলোকে তেনেকৈ ভৰাই দিয়ে। তেনেকৈ পইচা ৰাখিব নালাগে পাৰ্চত। পইচা যদি পাৰ্চত ৰাখে তেন্তে তাক সযতনে ধুনীয়াকৈ কোনো ধৰণৰ ভাজ নকৰাকৈ ৰাখিব লাগে। লক্ষ্মীক আপুনি যিমান সন্মান কৰিব, লক্ষ্মীও আপোনাৰ ওচৰলৈ সিমানেই আহিব। লক্ষ্মীক যদি আপুনি অসন্মান কৰে তেন্তে আপোনাৰো কিন্তু লক্ষ্মী ক্ষয় হ'ব, অৰ্থাৎ অৰ্থ ক্ষয় হ'ব। বন্ধুসকল, লক্ষ্মী যিহেতু বহু কষ্টৰ মূৰত আহে, গতিকে আমি লক্ষ্মীকো সসন্মানে ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে। অৰ্থাৎ য'ত লক্ষ্মীৰ অপমান হয় তাত কেতিয়াও লক্ষ্মী থাকিব নোৱাৰে। গতিকে পইচা কেতিয়াও খুটুৰ মুচুৰ কৰি 4-5টা ভাজ কৰি নাৰাখিব। পইচা ভাল ৰাখিলে পাৰ্চত ধুনীয়াকৈ চিজিলকৈ ধুনীয়াকৈ কোনো ধৰণৰ ভাজ নোহোৱাকৈ ৰাখিবলৈ চেষ্টা কৰিব। তাৰ লগতে বহুতকে দেখিবলৈ পোৱা যে তেওঁলোকে ক'লা পাৰ্চ ইউজ কৰে, অৰ্থাৎ তেওঁলোকে ব্লেক কালাৰ লেডাৰ পাৰ্চ তেওঁলোকে ইউজ কৰে। বন্ধুসকল, পাৰিলে ব্লেক কালাৰতকৈ ব্ৰাউন বা গ্ৰীণ কালাৰ পাৰ্চ আপোনালোকে ইউজ কৰিবলৈ চেষ্টা কৰিব। বন্ধুসকল, ক'লা কালাৰটোৱে বহুতকে চুট নকৰে, যিহেতু ক'লা হৈছে শনি আৰু ৰাহুৰ এই দুয়োটাৰে ৰং। বিভিন্নজন ব্যক্তিৰ ৰাহুৰ সমস্যা থাকে, শনিৰ সমস্যা থাকে, তেওঁলোকে যদি ক'লা পাৰ্চ ইউজ কৰে তেতিয়াহ'লে তেওঁলোকৰ কিন্তু অৰ্থক্ষয় হয়, পইচা নাথাকে হাতত, ইনকাম হ'লেও পকেটৰ পৰা কোনফালেদি ওলাই গুচি যায়, ক'ত অতি খৰচ হৈ যায় ধৰিব নোৱাৰে। গতিকে ক'লাৰ ঠাইত তেওঁলোকে ব্ৰাউন কালাৰ হওক বা গ্ৰীণ কালাৰ হওক বা অন্যান্য যিকোনো কালাৰ তেওঁলোকে পাৰ্চ ইউজ কৰিব পাৰে। বন্ধুসকল, আজি মই যিসকল ব্যক্তিৰ এই কমপ্লেইনটো শুনিবলৈ পাওঁ, যিসকলে প্ৰায় কৈ থাকে মোৰ পইচা নৰয়, পাৰ্চত পইচা সোমোৱা মাত্ৰ খৰচ হৈ গুচি যায়, অদৰকাৰী খৰচ হয়, অপব্যয় হয়, অতি খৰচ হয় মোৰ পইচা, তাৰ কাৰণবোৰ কি কাৰণে আমাৰ এনেধৰণৰ হয় সেই বিষয়ে আজি আপোনালোকক জনালোঁ। গতিকে এই কথাকেইটা আপোনালোকে অকণমান কেয়াৰফুলি ল'ব আৰু মই যেনেকৈ ক'লোঁ তাক এপ্লাই কৰিবলৈ চেষ্টা কৰিব। নিশ্চয় আপোনালোকৰো ধনলক্ষ্মী স্থিৰ হ'ব। আপোনাৰ অতি খৰচৰ যিটো সমস্যা, সেই সমস্যাৰ পৰা আপোনালোকে অতি শীঘ্ৰে মুক্তি লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি বিষয়টো আপোনালোকৰ ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।